কেতিয়া ছুটি হ'ব যদি মৰ্নিঙৰ পৰা আমাৰ ক্লাছ আৰম্ভ হয় ছুটিৰ এটা সময় নিশ্চয় আছে কেতিয়া ছুটি হ'ব সেইটো কৈ দি আছোঁ এইফালে হাল মাৰি আছে কোবাই দিব লাগিব খুব দিম এতিয়া শুনা এই ছুটিৰ সেই বস্তুটো হেল্ল' ছুটিৰ সেই বস্তুটো আমাৰ ক্লাছটো আৰম্ভ হ'ব 7:15 প্ৰাৰ্থনা হ'ব 7টাত 7:15 ক্লাছ অংকুৰ মুকুল ছুটি হ'ব 10 বজাত ৰাতিপুৱা 10 বজাত ছুটি হ'ব অংকুৰ মুকুল ৰাতিপুৱা 10:40 10:40 তেতিয়া ছুটি হ'ব 1 আৰু 2 আৰু ক্লাছ 3 পৰা আৰম্ভ কৰি 8 লৈকে ছুটি হ'ব কাৰেক্ট 11:20 11:20 11:20 ছুটি হ'ব ক্লাছ 3 পৰা 8ম লৈকে আৰু 1 2 ছুটি হ'ব কাৰেক্ট 10:40 আৰু অংকুৰ মুকুল ছুটি হ'ব 10 বজাত ঠিক এনেকৈ আমি ক্ৰমাগতভাৱে ছুটি দিম একাৰণে তোমাক এতিয়া ভালকৈ বুজাই দিয়া হ'ল অহাকালি সানডে সোমবাৰ তোমাৰ স্কুলত আহা সময়টো তুমি নিৰ্ধাৰণ কৰি ল'বা কেতিয়া আহিলে তোমাৰ টাইমটো বাচি যায় মনত ৰাখবা কাৰেক্ট 7 বজাত প্ৰাৰ্থনা আৰম্ভ হ'ব আৰু প্ৰাৰ্থনাৰ আগতে আহি স্কুল আহিব লাগিব কোনোবা যদি 7টা বজাত উঠছা টোপনি পৰা তাৰতো হৈছে জীৱনৰ কাম শেষ বুজিছা না এতিয়া সেই টাইমটো নাই তোমাৰ উঠা সময়টো 5 বজাত হ'ব 4:40 বজাত হ'ব নাইবা 5:30 বজাত হ'ব ঠিক এনেকুৱা টাইমত উঠিলেহে তুমি স্কুলটো পাবা কাৰেক্ট 7 বজাত প্ৰাতঃসভা অনুষ্ঠিত হ'ব আৰু অংকুৰ মুকুল ছুটি হ'ব 10 বজাত 1 2 ছুটি হ'ব 10:40 ৰাতিপুৱা তাৰপিছত ক্লাছ 3 পৰা 8ম লৈকে ছুটি হ'ব 11:20 গতিকে সময়টো শুনিলা এতিয়া